মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই এতিয়া তোমালোকক ৰুৰেল ডেভেলপমেণ্টৰ থাৰ্ড ছেমিষ্টাৰৰ যিখন জেনেৰিক পেপাৰ ৰুৰেল ডেভেলপমেণ্ট ইনষ্টিটিউশ্যনছ এণ্ড প্ৰগ্ৰেমছ ইন ইণ্ডিয়া সেই পেপাৰখনৰ এখন চেম্পল পেপাৰ দিবলৈ আগবাঢ়ি আহিছোঁ। আৰু যিহেতু এই পেপাৰখনৰ কোনো এখন ৰেডিমেড বুক নাই, গোটেই চিলেবাছখন কিন্তু খেলি মেলিকৈ য'ত ত'ত সিঁচৰিত হৈ আছে, তেনেকৈ মই তোমালোকক অলৰেডি ভিডিঅ' বহুতকেইটা দিছোঁ ইয়াৰ ওপৰত, ৰিলেটেড টপিকৰ ওপৰত। সেইখিনি তোমালোকে পাইছা নাই মই নাজানো, কিন্তু এতিয়া মই পুনৰ তোমালোকৰ এখন চেম্পল পেপাৰ আকাৰত দিব বিচাৰিছোঁ, যিখিনি তোমালোকৰ কুৱেশ্যন পেপাৰত আহিবলগীয়া সম্ভাৱনীয় কিছুমান কুৱেশ্যন চিলেবাছ ৱাইজ মই মিলাই কিছুমান দিছোঁ, এইখিনি তোমালোকে চাবাচোন। এতিয়া যিহেতু 60 মাৰ্কছ হ'ব, 1 নম্বৰীয়া 6টাই কুৱেশ্যন আহিব, গতিকে তেনেকৈ ধৰণে মই ছেট কৰি দিছোঁ। Article 29/40/73 of the Indian Constitution mention about Panchayati Raj system for India. Select the correct option. এতিয়া আমাৰ কি হৈছে, যিটো আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থা, সেই পঞ্চায়তী ৰাজ ব্যৱস্থাটো 40 আৰ্টিকুলৰ মতে পঞ্চায়তী ৰাজ ব্যৱস্থাটো আমাৰ ইণ্ডিয়ান আৰ্টিকল 40 মতে হৈছে। গতিকে সেইটো তোমালোকে টিক মাৰ্ক দিছোঁ মই 40 আৰ্টিকলটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মতে, ভাৰতীয় সংবিধানৰ মতে। সেইখিনি চাবা, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MGNREGS, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি স্কিম। সেইখন কেতিয়া মানে প্ৰথম আৰম্ভণি হৈছিলে, সেইখন হৈছিলে তোমাৰ 2 ফেব্ৰুৱাৰী 2006 চনত 200 চিলেক্টেড ডিষ্ট্ৰিক্টৰ মাজত সেইখিনি হৈছিলে। গতিকে এইবোৰ কুৱেশ্যন তোমালোকৰ ফুল ফৰ্মটো আহিব পাৰে, বা এখন কেতিয়া প্ৰচলন হৈছিলে, কেতিয়া হৈছিলে, সেইখিনি কথা আহিব পাৰে। নাবাৰ্ডৰ ফুল মিনিং আহিব পাৰে। নাবাৰ্ডৰ ফুল মিনিংটো হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, আৰু ইট ৱাজ এ ডেভেলপমেণ্ট বেংক ইন ইণ্ডিয়া ডেট ৱাজ ইষ্টাব্লিছ ইন 1982 এজ এন এক্ট অফ পাৰ্লিয়ামেণ্ট। গতিকে পাৰ্লিয়ামেণ্টৰ এক্টৰ মতে 1982 হ'ব পাৰে। একচুৱেলি এইখিনি গোটেইখিনি যদি ফুল ফৰ্ম নাবাৰ্ড লিখিবলৈ আহে, তেতিয়া তোমালোকে এইখিনি ইমান ডিটেইলছ লিখিব নালাগে। মই লগতে এইটো ইনফৰ্মেশ্যনো দি দিছোঁ, যাতে যদি নাবাৰ্ড কেতিয়া প্ৰতিষ্ঠা হ'ল বা কেতিয়া ইষ্টাব্লিছ হৈছে বুলি কুৱেশ্যন আহে, তেতিয়া তোমালোকে উত্তৰটো দিব পাৰিবা। সেইকাৰণে মই অকণমান দুটা কুৱেশ্যনৰ উত্তৰ হোৱাকৈ মই বস্তুখিনি দীঘলকৈ লিখি দিছোঁ। জৱাহৰ ৰোজগাৰ যোজনাৰ মূল লক্ষ্য কি আছিলে? জৱাহৰ ৰোজগাৰ যোজনাৰ মূল লক্ষ্য হৈছে যে ইট ইজ দ্য মেইন ৱাজ টু প্ৰভাইড এমপ্লয়মেণ্ট অপৰচুনিটি ফৰ দ্য আনএমপ্লয়মেণ্ট এণ্ড আণ্ডাৰ এমপ্লয়মেণ্ট ইন ৰুৰেল এৰিয়াজ। যিসকল গ্ৰাম্য অঞ্চলৰ যিসকলে নিবনুৱাসকলক সুবিধা দিবৰ কাৰণেই এই জৱাহৰ ৰোজগাৰ যোজনাৰ মেইন উদ্দেশ্য, নিয়োগৰ সুবিধা প্ৰদান কৰাটো। লগতে গ্ৰামাঞ্চলত মহিলা আৰু শিশুৰ বিকাশ যিখন আঁচনি, সেই আঁচনিখনৰ কথাও আহিব পাৰে। তাৰ প্ৰধান বৈশিষ্ট্যটো হৈছে যে ৰুৰেল ওৱান ফিচাৰ্ছ অফ দ্য ডেভেলপমেণ্ট ওমেন এণ্ড চিলড্ৰেন ইন ৰুৰেল এৰিয়া। এতিয়া DWCRA ফুল মিনিংটো আহিব পাৰে। সেইটো সম্পূৰ্ণ ফুল মিনিংটো কি হৈছে? ডেভেলপমেণ্ট অফ ওমেন এণ্ড চিলড্ৰেন ইন ৰুৰেল এৰিয়া প্ৰগ্ৰেম ইজ প্ৰভাইড ওমেন ইন ৰুৰেল এৰিয়াজ উইথ অপৰচুনিটিজ ফৰ ছেল্ফ এমপ্লয়ড। তেওঁ যাতে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে, তাৰ কাৰণে কি হৈছে, সুবিধা প্ৰদান কৰাটোৱে হৈছে গ্ৰামাঞ্চলৰ মহিলা আৰু শিশু বিকাশ আঁচনিৰ প্ৰধান উদ্দেশ্য। গতিকে ইয়াৰ ফুল ফৰ্মটো আহিব পাৰে। তাৰপাছত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা। এইটো দীনদয়াল যিটো উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ কথা দিছে, সেইটো কৌশল যোজনাটো কেতিয়া প্ৰথম আৰম্ভ হৈছিলে? এইটো কাৰ্যসূচী লৈছিলে 2014 চনৰ 23 ছেপ্টেম্বৰত আৰু ঘোষণা কৰা হৈছিলে। আৰু ইয়াৰ প্ৰধান লক্ষ্য হৈছে সুদক্ষ যিসকল শ্ৰমিক, তেওঁলোকক বিশ্বব্যাপী পচন্দৰ উৎস হিচাপে জনসাংখ্যিক লাভাংশত পৰিৱৰ্তনৰ কাৰণে। আৰু ইয়াৰ ওপৰত অলৰেডি মই ভিডিঅ' বনাইছোঁ, শ্বৰ্ট নোট যদি আকাৰে লিখিবলৈ হয়, আগৰ ভিডিঅ'খিনি যদি চোৱা পাবাই। ইয়াৰ ওপৰত টপিকটোৰ ওপৰত মই শ্বৰ্ট নোট টাইপত মই ষ্টাডি মেটেৰিয়েল দিয়া আছে। তাৰপাছত যদি আহে হোৱাট ইজ সৰ্বশিক্ষা অভিযান। সৰ্বশিক্ষা অভিযান মানে কি? এতিয়া সৰ্বশিক্ষা অভিযান মানে কি বুলি ক'লে আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ, সৰ্বশিক্ষা অভিযান ইজ এ প্ৰগ্ৰেম বাই চিলড্ৰেন অফ ইণ্ডিয়া টু এনচিয়'ৰ ডেট অল চিলড্ৰেন বিটুইন দ্য এজ অফ 6 to 14 ৰিচিভ এ কোৱালিটি এলিমেণ্টাৰী এডুকেশ্যন। দ্য প্ৰগ্ৰেমছ নেম ট্ৰেন্সলেট টু এডুকেশ্যন ইজ অল কেম্পেজ। এতিয়া কি হ'ব? দিছ programs goals include providing free and compulsory education to all. এতিয়া সৰ্বশিক্ষা অভিযান, যিটো সৰ্বশিক্ষা অভিযান বুলি কোৱা হয়, এইটো কি হয়? তোমাৰ
প্ৰধান উদ্দেশ্যটোৱে হৈছে প্ৰাইমেৰী শিক্ষাটো যিটো প্ৰাথমিক শিক্ষা সেইটো 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে যাতে সকলোৱে শিক্ষা গ্ৰহণ কৰিব পাৰে সেইটোৱে মূল উদ্দেশ্য আৰু ইয়াত কোনো উচ্চ নিচ জাতিভেদ বুলি কথা নাই মুঠতে সৰু ডাঙৰ কথা নাই চবেই 6 বছৰৰ পৰা 14 বছৰলৈকে যাতে শিক্ষা লাভ কৰিব পাৰে সেইটোৱে সৰ্বশিক্ষা অভিযানৰ প্ৰধান উদ্দেশ্য গতিকে এইকেইটা তোমালোকে চাবা যেনেকুৱা ধৰণে কুৱেশ্যন নাহক লাগিলে তোমালোকে চাবা যিহেতু ইয়াৰ এখন চেম্পল পেপাৰ হিচাপে বনাবৰ কাৰণে মোৰ যথেষ্ট কষ্ট হৈছে কাৰণ বেলেগৰ পৰা আইডিয়া ল'বলৈ ক'তো বস্তু নাই গতিকে চিলেবাছ চাই চাই মই তোমালোকক এইখিনি দিবলৈ চেষ্টা কৰিছোঁ তাৰপাছত ইয়াত শ্বৰ্ট নোট আকাৰে তোমালোকক লিখিবলৈ আহিলে NGOৰ ওপৰত লিখিবলৈ আহিব পাৰে ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ বিষয়ে আহিব পাৰে গ্ৰামীণ বিকাশ বেংকৰ বিষয়ে আহিব পাৰে ৰুৰেল হাউচিং প্ৰগ্ৰেম গ্ৰামীণ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা আহিব পাৰে নেশ্যনেল হেল্থ মিছনৰ বিষয়ে আহিব পাৰে যিহেতু তোমালোকৰ 4টা ইউনিট আছে 4টা ইউনিটৰ পৰা এটা টপিক তোমালোকক শ্বৰ্ট নোট হিচাপে লিখিবলৈ আহিব পাৰে গতিকে সেই গোটেইখিনি বস্তু চাবা তোমালোকে কিছুমান 2-এটা বস্তু নতুন হ'ব কিন্তু যিমানকেইটা বস্তু হয় মই লাষ্টৰ ফালৰ ইউনিটৰ টপিক ৱাইজ বস্তুখিনি তোমালোকক দিছিলোঁৱেই তাৰপাছত এতিয়া প্ৰতিটো ইউনিটৰ পৰা যদি লং কুৱেশ্যন হ'বলৈ হয় এনেকুৱা ধৰণে হ'ব হোৱাট ইজ পিপলছ পাৰ্টিচিপেশ্যন ডিছকাছ দ্য প্ৰব্লেমছ অফ পিপলছ পাৰ্টিচিপেশ্যন ৰুৰেল ডেভেলপমেণ্ট ডিছকাছ দ্য ষ্টেটছ অফ উমেন আফটাৰ দ্য ইমপ্লিমেণ্টেশ্যন অফ দ্য 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট এতিয়া নাম্বাৰবোৰ 11কে মই থৈ দিছোঁ যদি তোমালোকৰ প্ৰায়বোৰ পেপাৰত দিছোঁ কিছুমানত শ্বৰ্ট নোটটো 3x4 মানে 12 আহিছে যদি 12 যে মাৰ্কিংটো এনেকুৱাই হ'ব যদি 12 নাহি তাত 16 মাৰ্কছ হয় 4x4 তেতিয়া ইয়াত মাৰ্কছবোৰ 8, 9 এনেকুৱা ধৰণকৈ ডিষ্ট্ৰিবিউট কৰিব কিন্তু কুৱেশ্যনটো একে থাকিব মাৰ্কছটো অকণমান ইফাল সিফাল হ'ব ডিছকাছ দ্য ষ্টেটাছ অফ ওমেন আফটাৰ দ্য ইমপ্লিমেণ্টেশ্যন অফ 27th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2011 গতিকে কেইটামান কুৱেশ্যন মই বেছিকৈ দিছোঁ একেটা ইউনিটৰ ৰিলেটেড মানে টপিক ৱাইজ কাৰণ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ধৰিব নোৱাৰি সেইকাৰণে কুৱেশ্যন কেইটামান সৰহকৈ দিছোঁ যাতে তোমালোকে সেইটো টাইপত তোমালোকে এনচাৰবোৰ প্ৰিপেয়াৰ কৰিব পাৰিবা তাৰমানে পঞ্চায়তী ৰাজ ব্যৱস্থাত কি কৰিছে মহিলাসকলৰ উন্নয়নত যিটো জনসাধাৰণৰ অংশগ্ৰহণটো কেনেকুৱা বা উমেনৰ পাৰ্টিচিপেশ্যনটো কেনেকুৱা যিটো এমেণ্ডমেণ্ট এক্ট আমাৰ 23rd যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট হ'ল তাত মহিলাসকলৰ ইমপ্লিমেণ্টেশ্যনটো কেনেকুৱা ধৰণৰ সেই কথাটো ক'বলৈ বিচাৰিছে এক্সামাইন দ্য ৰোল ৰেছপনচিবিলিটি অফ ব্লক ভিডিঅ' ইন ৰুৰেল ডেভেলপমেণ্ট বা NGO মানে কি ডিছকাছ দ্য ৰুল অফ ৰুৰেল ডেভেলপমেণ্ট NGO ৰুলটো ৰুৰেল ডেভেলপমেণ্টত কেনেকুৱা হ'ব এই কথাখিনি তোমালোকৰ আহিব পাৰে তেওঁলোকৰ অৱদানবোৰ কি আত্মসহায়ক গোট সংজ্ঞা দিয়া গ্ৰাম্য উন্নয়ন আত্মসহায়ক গোটৰ ভূমিকা আৰু সম্পৰ্কে আলোচনা কৰা গ্ৰাম্য উন্নয়নত মহিলাৰ ভূমিকা আলোচনা কৰা গতিকে অকণমান কুৱেশ্যনবোৰ একেধৰণৰে হৈছে কিছুমান অলপ চব ইংলিছত দিছোঁ 2-এটা বস্তু ইংলিছ অসমীয়া 2টা মিলাই দিছোঁ যাতে কুৱেশ্যন সৰহকৈ দিছোঁ তোমালোকে চিলেবাছ ৱাইজ বস্তুখিনিত এনচাৰখিনি কৰিবৰ কাৰণে অলপ তোমালোকৰ সুবিধা হয় এতিয়া একেখিনি উজু টপিকে তোমালোকৰ একেটা ইউনিটে বহুতখিনি সোমাই আছে কিছুমান টপিক এনেকুৱা আছে যিখিনি টপিকৰ বস্তু পাবলৈ দিগদাৰ কিন্তু তেনেকুৱা টপিকবোৰ তোমালোকে অলপ 2-এটা বস্তু নেটত চাৰ্চ কৰিবা তাৰপাছত সংহত গ্ৰাম্য উন্নয়ন আঁচনি বুলিলে কি বুজায় আঁচনিৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা এনেকুৱা ধৰণে আহিব পাৰে তাৰপাছত হোৱাট ডু ইউ মিন বাই ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম ডিছকাছ দ্য কেৰেক্টাৰিষ্টিক্স অফ দিছ ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ যিটো এনৰেগাৰ ধাৰাসমূহৰ বিষয়ে আলোচনা কৰা ডিছকাছ দ্য প্ৰভাইডছ অফ দ্য নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট এতিয়া 2005লৈকে এইটো ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি আছিলে আৰু ইয়াৰ পাছত তোমালোকৰ এইটো মিক্স আপ হৈ কি হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট হ'ল যিটো 2 ফেব্ৰুৱাৰী 2006 চনত হ'ল অলৰেডি মই কুৱেশ্যনটো দিছোঁ গতিকে সেইখিনি তোমালোকে অলপ চাবা বস্তুখিনি তাৰপিছত লাষ্টৰ যিটো ইউনিট আছে সেইটো সৰ্বশিক্ষা অভিযান কাক বোলে সৰ্বশিক্ষা অভিযানৰ প্ৰধান উদ্দেশ্যসমূহ লিখা বা সৰ্বশিক্ষা অভিযানৰ শিক্ষাৰ সম্প্ৰসাৰণত কেনেকুৱা ধৰণৰ ফলপ্ৰসূ প্ৰভাৱ হৈছেনে নাই এনেকুৱা টাইপত কুৱেশ্যন আহিব মই কুৱেশ্যন আকাৰে বনাই দিয়া নাই কথাখিনি মই কৈ দিছোঁ তাৰপৰা ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচৰ ওপৰত আহিব পাৰে কি স্কিম চৰকাৰে লৈছে সেইখিনি ল'ব পাৰে স্বচ্ছ ভাৰত মিছনৰ ওপৰত আহিব পাৰে ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম ফৰ ST/SC ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম যিবোৰ SC/SCৰ কাৰণে লৈছে জনজাতিসকলৰ কাৰণে সেই প্ৰগ্ৰেমবোৰৰ বিষয়ে লিখিবলৈ আহিব পাৰে গতিকে গোটেই বস্তুখিনি এখন ৰেডিমেড বুকত নাই গতিকে যিখিনি বস্তু মই পাইছোঁ সেইখিনি বস্তুৰ মই ষ্টাডি মেটেৰিয়েল তোমালোকক দিছোঁ
আৰু এখন চেম্পল পেপাৰো বনাই দিছোঁ গতিকে এটা কথা মনত ৰাখিবা যে 4টা ইউনিট আছে যেতিয়া 4টা ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিব 8 নম্বৰ 9 নম্বৰ মানৰ আৰু লগতে 4টা ইউনিটৰ পৰা এটা শ্বৰ্ট নোট কৰিবলৈ আহিব আৰু গোটেই ইউনিট কিটাৰ পৰা মিক্স আপ কৰি তোমালোকৰ এটা 6টা কুৱেশ্যন আহিব 1 নম্বৰীয়া কুৱেশ্যন গতিকে এনেকুৱা ধৰণে তোমালোকে ৰেডি হৈ পঢ়া যদি এতিয়াও কিবা টপিক কনফিউজন আছে তোমালোকে মোক জনাবা মই যদি সময় পাওঁ তোমালোকক চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ